মোৰ জীৱনত কাৰণ লাখ লাখ মানুহৰ মাজত শপত গ্ৰহণটো হৈছিল আৰু মুখ্যমন্ত্ৰীৰ পিছতে শপত গ্ৰহণটো মোৰ নিচিনা মানুহ হৈছিল সেইটো মোৰ কাৰণে কিন্তু এটা গৌৰৱৰ বিষয় আৰু প্ৰধানমন্ত্ৰীয়ে মোক কিবা কিবি কৈ থাকে মাজে মাজে যে ন মই ৰঞ্জিতাক বহুত বহুত ধন্যবাদ জনাইছো শুভেচ্ছা জনাইছো ভগৱানে আৰু শক্তি দিয়ক আৰু এই এছেম্বলিত তেওঁ এনেকা এটা স্পিকাৰ হিচাপে তেওঁ পৰিচয় দিয়ক গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষই ৰঞ্জিত দাসৰ নামটো জানক এইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ সমগ্ৰ ভাৱনি মই থোৰতে এইখিনি কথাই কম যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা উক্তি আমি সকলোৱে জানো আৰু আমি যেতিয়া কাৰ্যালয়ত প্ৰৱেশ কৰোঁ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতিত আমি চাই পেলাই আমি সেৱা কৰোঁ কিন্তু আমি তাৰ তলত যিটো উক্তি লিখা আছে সেই উক্তিখিনি কিন্তু আমি ভালদৰে হৃদয়ঙ্গম নকৰোঁ আৰু সেই উক্তিত লিখা আছে এইটো আপোনালোকে জানে যে তৃতীয় মঞ্চে কৈ খাৰা নে হতা ভগ্ন মনেৰে কোনো থিয় হ'ব নোৱাৰে আৰু যিহেতু আমি ৰাজনৈতিক দল গতিকে স্বাভাৱিকতে বিভিন্ন পদ দিয়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন জনপ্ৰতিনিধি বাছনি কৰাৰ ক্ষেত্ৰতে হওক দলৰ এক জটিলতাও থাকে কাৰণ কম সংখ্যক যদি কাৰ্যকৰ্তা থাকিলে তেতিয়া সুবিধা বেছি সংখ্যক কাৰ্যকৰ্তা থাকিলে তেতিয়া জটিলতা বহুত থাকে আৰু সেইখিনি সময়ত নিশ্চিত ওপৰত কিছু মানুহৰ বাছনি হয় অধিকাংশ মানুহ ৰৈ যায় আৰু ৰৈ যোৱাসমূহৰ মাজতে বহু মানুহৰ মনটো বিষাদেৰে ভৰি থাকে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কেতিয়াও মনটো বিষাদেৰে ভৰাব নালাগে সকলোৱে উৎফুল্লিত মনেৰে থাকি পেলাই মনত এইটোৱে ভাবিব লাগে যে যি পাইছো আমি আনন্দ আৰু যি কিবা পোৱা নাই সেইটো পৰম আনন্দ ইতিমধ্যে ৰামেশ্বৰ তেলীয়াগৰে কৈছিলে যে হাৰিছে সেইটোৱে আনন্দ কাৰণ কিয় তুমি নাহাৰিলেহেঁতেন পৰৱৰ্তী সময়তো মানে মন্ত্ৰী নাপালেহেঁতেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা